নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ক্লাছলৈ যেহেতু গেট 4 কাৰণে পৰীক্ষা মাজত বেছি দিন নাই গতিকে পৰীক্ষাৰ প্ৰস্তুতি আমি চলাই আছো লাইভ ক্লাছলৈ আহিছো অফলাইন ক্লাছলৈ আহিছো গতিকে আপোনালোকে যদি আমাৰ ক্লাছত আজি প্ৰথমবাৰ নতুনকৈ জইনিছে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই যদি ভাল লাগে সঁচাকৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কোৱেশ্চন কিটা যদি ইম্পৰ্টেন্ট বুলি ভাবে শেষলৈকে চাব সো আৰম্ভ কৰিবলৈ লৈছো আজি প্ৰথমটো কোৱেশ্চন The scientific study of how organisms interact with their environment is called মানে অসমীয়াত মই কৈ দিছো জীৱই নিজৰ পৰিবেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় কোৱেশ্চনটো ভালকে চাই ললে অপচন কিটা চাওক ইকোলজি ইভলিউশন জুলজি ইকোলজি কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ইকোলজি বুলি কোৱা হয় জীৱই নিজৰ পৰিবেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক ইকোলজি বুলি কোৱা হয় অপচন এ আছে ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন টো লাইছো the muscle which separate the right side and left side of heart is known as হৃদযন্ত্ৰৰ সোফাল আৰু বাওফালৰ পৃথক কৰা পেশীটোক কি বুলি কোৱা হয় আমাৰ হৃদযন্ত্ৰৰ সোফাল আৰু বাওফাল পৃথক কৰা পেশীটোক কি বুলি কোৱা হয় বা কি বুলি জনা যায় কেৰাটিন মেক্সিলা সেপ্টাম ট্ৰিবেকুলাষ্ট কি বুলি কোৱা হয় কারেক্ট আনসার হৈছে সেপ্টাম বুলি কোৱা হয় অপচন সি ইজ ৰাইট আনসার নেক্সট কোৱেশ্চন টো লাইছো ম্যাক্সিমাম নাম্বাৰ অফ এটিপি molecules that can be yielded by xylocolysis process in prokaryotic cells in prokaryote কোষত গ্লাইকোলাইসিস প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰিব পৰা এটিপি অণুৰ সৰ্বোচ্চ সংখ্যা কি কিমান কি হ'ব Correct answer হৈছে 38 option D is right answer next question biological classification of plants and animals was first proposed by উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল কি হ'ব পাৰে এৰিষ্টটল প্লেটো কোন হ'ব পাৰে Correct answer হৈছে এৰিষ্টটল অপচন এ is right answer next question টো লাইছো the disease rickets is caused by the deficiency কিহৰ অভাৱত ৰিকেট ৰোগ হয় গতিকে এই বিভিন্ন ধৰণৰ ৰোগৰ ওপৰত আপোনাৰ গ্ৰেড 4 কোৱেশ্চন আহে প্ৰায় আহে 100% কমন কোৱেশ্চন যেটা আজি ডিসকাস কৰিছো গতিকে আপোনালোকে ভালকে চাব ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনাক পিডিএফৰ প্ৰয়োজন হয় তেনহলে আপোনালোকে আমাৰ WhatsApp নম্বৰত কন্টাক্ট কৰিব পাৰে মাত্ৰ 99 रुपीस আপোনালোকে পিডিএফ পাব সো পিডিএফ লবলৈ আপোনালোকে WhatsAppত কন্টাক্ট কৰিব আমাৰ WhatsApp নম্বৰটো হৈছে 8638686390 সো পিডিএফ লাগিলে কন্টাক্ট কৰিব কিহৰ অভাৱত ৰিকেট ৰোগ হয় ভিটামিন এ ভিটামিন বি ভিটামিন সি ভিটামিন ডি কাৰেক্ট আনসাৰ কি হ'ব Correct answer হৈছে ভিটামিন ডি ৰ অভাৱত আমাৰ ৰিকেট ৰোগ হয় মনত ৰাখিব নেক্সট কোৱেশ্চন হু ইজ নউন এজ ফাদাৰ অফ মডাৰ্ন জেনেটিক্স আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় ফাদাৰ অফ মডাৰ্ন জেনেটিক্স চাৰ্লছ ডাৰউইন লুইস পেস্টাৰ জৰ্জ মেন্ডেল জেন বেপ্টিষ্ট লামাৰ্ক Correct answer হৈছে জৰ্জ মেন্ডেল ওকে অপচন সি is right answer next question টো লাইছো which vitamin is necessary for blood clotting গতিকে তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন আমাৰ বাবে প্ৰয়োজনীয় তেজ গোট মৰাৰ বাবে ভিটামিন এ ভিটামিন বি ভিটামিন কে ভিটামিন ডি মনত ৰাখিব তেজ গোট মৰাত ভিটামিন কে আমাৰ বহুত প্ৰয়োজনীয় নেক্সট কোৱেশ্চন what is the name of the sugar found in milk গাখীৰত পোৱা চেনিৰ নাম কি আমি গাখীৰ কোনবিলাক চেনি পাওঁ গাখীৰত পোৱা চেনিৰ নাম কি
শুদ্ধটো হৈছে লেক্টছ গাখীৰত আমি কোনবিধ শ্ৰেণী পাওঁ লেক্টছ পাওঁ গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ দ্য ব্ৰাঞ্চ অফ বটানী হুইচ ডিলছ উইথ আইডেণ্টিফিকেশ্যন নমেনক্লেচাৰ এণ্ড ক্লাছিফিকেশ্যন অফ এন অৰ্গেনিজিম ইজ ন'ন এজ গতিকে উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি কোৱা হয় কুৱেশ্যনটো ভালকৈ মন দিব উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনটো শাখা তোমালোকক সুধিছে কোনটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি কোৱা হয় মনত ৰাখিব সেই শাখাটোক কি বুলি কোৱা হয় টেক্সনমি বুলি কোৱা হয় সেই শাখাটোক কি বুলি কোৱা হয় টেক্সনমি বুলি কোৱা হয় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ মাইক্ৰ'বায়'লজি আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় আলেকজেণ্ডাৰ ফ্লেমিং ডিমিট্ৰি মেণ্ডেলিভ হাগো ডি ভাইৰাছ লুইছ পেষ্টাৰ কাৰেক্ট এনচাৰটো হৈছে লুইছ পেষ্টাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ ইন প্লেণ্টছ ফটোথিনথেচিছ মেইনলি অকৰ্ছড ইন দ্য উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয় উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয় মনত ৰাখিব উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰধানকৈ লিভছ পাতত হয় নেক্সট কুৱেশ্যন নাম্বাৰ অফ ৰাইবছ ফাউণ্ড ইন এ টিপিকেল হিউমেন ৰিব কেজ ইজ সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰৰ সংখ্যা কিমান কাৰেক্ট এনচাৰ হৈছে 24 নেক্সট কুৱেশ্যন প্ৰ'টিন চিন্থেচিছ ইন এ বেক্টেৰিয়েল চেল ইজ ডান বাই বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কোনে কৰে বেক্টেৰিয়াৰ কোষত প্ৰ'টিন সংশ্লেষণ কোনে কৰে সো মনত ৰাখিবা ৰাইবোজমছ কোনে কৰে ৰাইবোজমছে কৰে নেক্সট কুৱেশ্যন দ্য অক্সিজেন ৰিলিজ ডুৰিং ফটোথিনথেচিছ প্ৰচেছ কামছ ফ্ৰম সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে কাৰেক্ট এনচাৰটো হৈছে H2O ক'ৰ পৰা আহে H2O পৰা আহে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো আমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম তোমালোক সুধিব পাৰে কোনটো গ্ৰন্থি কাৰেক্ট এনচাৰ হৈছে যকৃত লিভাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন হাউ মেনি চেম্বাৰ্ছ ডাজ এ হিউমেন হাৰ্ট হেভ মানুহৰ হৃদয়ত কেইটা চেম্বাৰ আছে কাৰেক্ট এনচাৰ হৈছে 4টা নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট ইউনিট ডেট ইজ কেপেবল অফ কেৰিং আউট লাইফ ফাংচন ইজ ন'ন এজ জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটো কি বুলি জনা যায় জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটো কি বুলি জনা যায় কাৰেক্ট এনচাৰটো হৈছে চেল বুলি কোৱা হয় নেক্সট কুৱেশ্যন বিচাইডছ ডগ হুইচ আদাৰ এনিমেল কেন অলছ' কজ ৰেবিছ কুকুৰৰ বাহিৰেও আন কোনটো জন্তুৱে জলাতংক ৰোগ সৃষ্টি কৰিব পাৰে ৰেবিছ বেমাৰ জলাতংক কুকুৰে কামুৰিলে হয় গতিকে কুকুৰৰ বাহিৰেও আন কোনটো জন্তুৱে জলাতংক ৰোগ সৃষ্টি কৰিব পাৰে কুকুৰে কামুৰিলে গম পোৱাই ৰেবিছ বেমাৰ হয় গতিকে ৰেবিছৰ ভেকচিন ল'ব লাগে কুকুৰ মেকুৰীৰ পৰা প্ৰায় সাৱধান হ'ব লাগে কাৰেক্ট এনচাৰটো হৈছে পেট বাদুলিয়ে যদি তোমালোক কামৰে সেম কুকুৰে কামৰ দৰে তোমালোকৰ একে ৰোগ হ'ব জলাতংক ৰেবিছ নেক্সট কুৱেশ্যন হাউ মেনি পেয়াৰ্ছ অফ ক্ৰম'জমছ আৰ ফাউণ্ড ইন এ হিউমেন চেল মানুহৰ কোষত কিমান জোৰ ক্ৰম'জম পোৱা যায় মানুহৰ কোষত 23 জোৰ মনত ৰাখিব ক্ৰম'জম পোৱা যায় নেক্সট কুৱেশ্যন দ্য মেইন ফাংচন অফ হিমোগ্লোবিন ইজ হিমোগ্লোবিনৰ মূল কাম কি হিমোগ্লোবিনৰ মূল কাম কি
একদম ইজি ট্ৰান্সফৰ্মিং অক্সিজেন গতিকে মনত ৰাখিবা ট্ৰান্সফাৰিং অক্সিজেন অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দ্য ষ্টাডি অফ ফ্লাৱাৰ্ছ ইজ ন'ন এজ ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সুধিব পাৰে কিন্তু ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় এন্থলজি বুলি কোৱা হয় মনত ৰাখিবা ফুলৰ অধ্যয়নক এন্থলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন এন্টাময়েবা হিষ্টলিটিকা ইছে কি হ'ব পাৰে এন্টাময়েবা হিষ্টলিটিকা ইছে কি বাৰু এইটো বস্তু ইয়েছ প্ৰটোজোৱা মনত ৰাখিবা প্ৰটোজোৱা অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোয়িং ইজ লোকেটেড এট দ্য ৰিয়াৰ অফ দ্য এবডোমিনেল কেভিটি নিম্নলিখিত কোনটো পেটৰ গহ্বৰৰ পিছফালে অৱস্থিত পেটৰ গহ্বৰৰ পিছফালে অৱস্থিত লিভাৰ কিডনিজ হাৰ্ট পেনক্ৰিয়াছ কাৰেক্ট আনসাৰ হৈছে কিডনি নেক্সট কোৱেশ্চন দ্য কালাৰ অফ হিমোগ্লোবিন ইজ হিমোগ্লোবিনৰ ৰং কি তেজৰ ৰং কি অফক'ৰ্ছ ৰেড হয়নে নেক্সট কুৱেশ্যন হাউ মেনি ভাৰ্টেব্ৰিয়া ফাউণ্ড ইন হিউমেন ভাৰ্টেব্ৰেল কলম মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায় মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায় কাৰেক্ট আনসাৰ হৈছে 33টা কশেৰুকা পোৱা যায় সো এয়া আছিল আজি ইম্পৰ্টেণ্ট কেইটামান কমন কুৱেশ্যন সো আপোনালোকে কুৱেশ্যন কেইটা কেনেকুৱা পালে জনাব অকণমান টাফ লাগিছে সায়েন্সৰ কুৱেশ্যন হয় সো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি লাগে আপোনালোকে ক্লাছটো যদি কণ্টিনিউ কৰিব লাগে মোক কমেণ্ট কৰিব ওকে সো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বেছিকৈ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি নাপাহৰিব কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম